আমাৰ পাচলি বাৰীখন আপোনালোকক দেখাই দিছোঁ। বহুত দিনৰ পৰা দেখামকৈ ভাবি আছিলোঁ, সময় পোৱা নাছিলোঁ। এইবোৰ দাংবডি লাগিছে আৰু কি লাগিছে দেখাই দিছোঁ আপোনালোকক। এইবোৰ সৰু সৰু দেখিছে, এইবোৰ লেচেৰা মাহ বুলিও কয়, কিছুমানে দাংবডি বুলিও কয়। যোনে যি কয় আৰু মুঠতে খোৱা বস্তু পাচলি, ঘৰৰ ফ্ৰেছ পাচলি। এইফালে ৰঙালাও এয়া কলিয়াই আছে, ৰঙালাও ডাঙৰ ডাঙৰকৈ লাগি আছে। আপোনালোকক দেখাম বাৰু এতিয়া গৈ পেলাই ভিতৰত সোমাই। কিমান কুন্দুলি লাগি আছে। বাৰী পাচলি খাবলৈ সময় নাই, মানুহ কম। এইকেইটা চিঙি সৰু সৰুবোৰ খাই ভাল লাগে। আৰু ক'ত দেখিলে আৰু এটা বস্তু দেখাই দিছোঁ। এইটো কি লাগি আছে দেখিছে? এইটো কি লাগি আছে দেখিছে? এইটো কি লাগি আছে দেখিছে? আৰু তেনেকৈ চবতে লাগি আছে ডাঙৰ ডাঙৰ। এইবোৰ লুকাই আছে পাতৰ, দেখিছে কি আছে? এইবোৰ এতিয়া বিশ্বকৰ্মা পূজা আহি আছে, ৰঙালাও পুৰিৰ লগত বনাই খাব লাগিব। কুন্দুলি এইকেইটাকে পালোঁ আজি। পিছফালে আছে, বহুত ওখত আছে। এইটো প্ৰেছাৰ জোখা মেচিন, মই লোৱা নাই। ইয়াৰ প্ৰেছাৰ আহিছে। এই সৰু ল'ৰাটো হাই প্ৰেছাৰ হ'ল সৰু কালতে। এই কথা সলাইছে দেখিছে ন? ফটা গামোচাখন দেখাই পেলাই হাত মোচা কাপোৰখন কথা সলাইছে, মুখখন ঢাকি। এইটো প্ৰেছাৰ জোখা মেচিন আনিছে। ইয়াৰ বয়স হৈছে মাত্ৰ 26 বছৰ। সেইকাৰণে খোৱা বোৱাৰ ওপৰত মানুহে যতন ল'ব লাগে। যি টি দেখিলে খাব নালাগে। সেইকাৰণে ঘৰৰ পাচলি খাইছোঁ আমি। ই সদায় মানে কিনা পাচলি বেছি খায়। আৰু বাৰীৰ পৰা ৰঙালাও এটা ছিঙিছিলোঁ, সৰু অকণমানি কেঁচা ৰঙালাও এটা। তাকে আজি মায়ে বনালে, দেখা দিছোঁ কেনেকৈ বনাইছে। এইটো একদম বাকলিটো পেলাই দিয়া নাই ৰঙালাওটো, কাৰণ বাৰী পাচলি যেতিয়া, আৰু এইটো কোনো ভেজাল নহয়। এইটো বাকলি চাকলি খাই ভাল লাগে। আৰু এইফালে ঢেকীয়া কেইডালমান ছাইডৰ ওচৰতে ৰাস্তা কিনাৰৰ পৰা বুটলি আনিলোঁ। আৰু এইকেইদিন প্ৰসাদত ইমান বুটবোৰ ওলাই আছে, সেইকাৰণে বুট মাহৰ লগত এই ঢেকীয়া শাক খাই ভাল লাগে। আলু দি দিছে, এইফালে গোল নেমু আছে, লগতে এয়া পুৰণা 3 বছৰমানৰ পুৰণি বগৰী আচাৰ, লগতে এয়া প্ৰসাদৰ দাইল এয়া বইল কৰি বনাইছে, লগত বিলাহী দি পেলাই। এইফালে ভাত। আৰু আজি এনেকৈ খাই দিওঁ দুপৰীয়া সাঁজ। এনেকৈ সৰুকৈ ভিডিঅ' এটা বনালোঁ আজি। ক'তো যোৱা নাই আজি, ঘৰতে আছোঁ, ক্লাছো নাইকিয়া। বৰ ধুনীয়া সোৱাদ দিয়ে ৰঙালাওটো। বগৰীটো খালি বৈদ্য টেঙা। আজিলৈ হ'ব, বাই বাই।